নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ আজি পুনৰ সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছে নীট ইউজি 2026 পৰীক্ষা বহু বিতৰ্কৰ পিছত আজি পুনৰ নীটৰ পৰীক্ষা অনুষ্ঠিত হৈছে সমগ্ৰ ভাৰতজুৰি পৰীক্ষা সম্পূৰ্ণৰূপে স্বচ্ছ নিকা আৰু নিৰ্বিঘ্নে অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে হাজু নেশ্যনেল টেষ্টিং এজেন্সি গোটেই পৰীক্ষা প্ৰক্ৰিয়াটো নিৰীক্ষণৰ বাবে একাধিক চৰকাৰী সংস্থা আৰু প্ৰশাসনৰ বিভিন্ন স্তৰক দিয়া হৈছে দায়িত্ব আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে পৰীক্ষা দিবা যিয়েই নহওক মই তোমালোকৰ লগত আছো আৰু তোমালোকক সুৰক্ষা দি যাম আজি অনুষ্ঠিত হ'ব লগা নীট ইউজি পৰীক্ষাৰ বাবে এইদৰে পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰে কংগ্ৰেছ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী আৰু নীট পৰীক্ষাক লৈ যিহেতু ব্যাপক বিতৰ্ক হৈছিল আৰু বিতৰ্কৰ পিছত অৱশেষত আজি পুনৰবাৰ অনুষ্ঠিত হৈছে 2026 বৰ্ষৰ নীট ইউজি পৰীক্ষা আন এটা ব্ৰেকিং নিউজ এইবাৰ মৌলানা বদৰুদ্দিন আজমল আৰু মিয়াৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মৌলানা বদৰুদ্দিন আজমলৰ শিক্ষা খণ্ডক লৈ মুখ্যমন্ত্ৰীৰ ভূয়সী প্ৰশংসা আজমলৰ শিক্ষা অনুষ্ঠানৰ পৰা বছৰি 100 জন সংখ্যালঘু ল'ৰা ছোৱালীক চিকিৎসক হিচাপে নিৰ্মাণ কৰি আছে তেন্তে আমি মটক চুতীয়া আহোম কলিতা মৰাণে কিয় কৰিব নোৱাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সংখ্যালঘু মিয়া ল'ৰা ছোৱালী বছৰত 100 জন ডক্টৰ ইঞ্জিনিয়াৰ হৈ আছে আৰু আমি হিন্দু ল'ৰা ছোৱালীসকল কেৱল মাত্ৰ আন্দোলনতহে ব্যস্ত আছো এইদৰে মৌলানা বদৰুদ্দিন আজমলৰ শিক্ষা অনুষ্ঠানক লৈ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উত্তপ্ত হৈ পৰিছে সীমান্ত ভাৰতত প্ৰৱেশৰ চেষ্টা বাংলাদেশী নাগৰিকৰ তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি পুনৰবাৰ ভাৰত বাংলাদেশ সীমান্তত বিএসএফক অশ্লীল গালিগালাজ কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ সীমান্তত ভিৰ হাজাৰ হাজাৰ অবৈধ বাংলাদেশী নাগৰিকৰ বিএসএফৰ পুজবেকৰ পাছতে তীব্ৰ উত্তেজনাত এতিয়া সীমান্ত সুৰক্ষা বাহিনীকো আক্ৰমণৰ চেষ্টা বাংলাদেশীৰ উত্তপ্ত হৈ পৰিছে ভাৰত বাংলাদেশ সীমান্ত নিতৌ ভাৰত বাংলাদেশ সীমান্তত এনে ঘটনা সংঘটিত হৈ আছে এবাৰ বিএসএফক অশ্লীল গালিগালাজ কৰিছে বাংলাদেশী অভদ্ৰ নাগৰিকে আৰু তাৰ পিছতেই পুনৰবাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰত বাংলাদেশ সীমান্তত যিকোনো মুহূৰ্ততে পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ আশংকা কৰা হৈছে অন্য এটা খবৰ অসম এতিয়া অশান্তজৰ্জৰ অঞ্চল নহয় জাপান অষ্ট্ৰেলিয়াৰ পিছত 27খন ইউৰোপীয়ান ৰাষ্ট্ৰই প্ৰত্যাহাৰ কৰিলে অসমত থকা সীমাবদ্ধতা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও ডাঙৰ মন্তব্য ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে মুখ্যমন্ত্ৰীয়ে দিছে এই ভাল খবৰ অসম এতিয়া অশান্তজৰ্জৰ অঞ্চল নহয় জাপান অষ্ট্ৰেলিয়াই অসমৰ ওপৰত থকা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিলে 27খন ইউৰোপীয়ান ৰাষ্ট্ৰয়ো প্ৰত্যাহাৰ কৰিছে এই সীমাবদ্ধতা ইয়াৰ ফলত পৰ্যটকৰ খুদ বাঢ়িব অসমলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য হোটেল হোমষ্টেৰ ব্যৱসায়িক লৈ অসমত সম্ভাৱনাৰ দুৱাৰ মুকলি পৰ্যটকৰ খুদ বৰ্ষাৰ লগে লগে ব্যৱসায়ী বাঢ়িব ৰাজ্যত অসম পৰ্যটনক লৈ শীঘ্ৰেই নিৰ্মাণ হ'ব বিশেষ ৱেবছাইট এই ৱেবছাইটৰ পৰাই সমগ্ৰ ৰাজ্যৰ হোমষ্টে বুকিং কৰিব পাৰিব পৰ্যটকসকলে সিংগল ইউনিটৰ জৰিয়তে যাতে হোমষ্টে বুকিং কৰিব পাৰে ফেচবুক লাইভৰ জৰিয়তে এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অন্য এটা খবৰ দেশৰ পৰা বিচাৰি এটা অনুপ্ৰৱেশকাৰীক বাহিৰ কৰা হ'ব পুনৰবাৰ অবৈধ অনুপ্ৰৱেশকাৰীক এইদৰে হুংকাৰ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনুপ্ৰৱেশকাৰীক ভোট বেংক বনোৱা সকলে কাণ পাতি শুনি লওক এটাকৈ অনুপ্ৰৱেশকাৰীক ভাৰতৰ পৰা খেদি পঠোৱা হ'ব এই দেশ ধৰ্মশালা নহয় ইয়াত সেইজনহে থাকিব যিজনৰ এই দেশত জন্ম হৈছে মহাৰাষ্ট্ৰৰ কুশলাপুৰত এখন ৰাজহুৱা সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই গৰ্জন শুনিবলৈ পোৱা গৈছে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত গৃহমন্ত্ৰী অমিত শ্বাহ অন্য এটা খবৰ শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰালৈ প্ৰতিবাদ কৰি যাম দিল্লী আৰক্ষীৰ নিৰ্দেশ অগ্ৰাহ্য কৰি হুংকাৰ
কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ যোৱাকালি গোটেই দিন তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা পদত্যাগ কৰিব লাগিবই। দেশৰ শিক্ষা ব্যৱস্থাৰ ভাইৰাছ ধৰ্মেন্দ্ৰ প্ৰধানে অতি শীঘ্ৰে পদত্যাগ কৰক। গো প্ৰধান গো শ্লোগানত উত্তাল দিল্লীৰ যন্তৰ মন্তৰত ক্ৰমান্বয়ে আৰু অধিক ভয়াৱহ হৈছে প্ৰতিবাদ। পুনৰ পঁইতাচৰাৰ প্ৰতিবাদত কঁপি উঠিল সমগ্ৰ দিল্লী। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সমবেত হাজাৰ শিক্ষাৰ্থী। বৰ্তমানেও মৌন প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী। এই সন্দৰ্ভত অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও স্পষ্টীকৰণ দিব লাগে যে কেতিয়া পদত্যাগ কৰিব শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। পদত্যাগ নকৰালৈকে কক্ৰোচ জনতা পাৰ্টিৰ এই ভয়ংকৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পশ্চিমবংগ আৰু মেঘালয়ৰ ভাৰত বাংলাদেশ সীমান্তই নিতৌ অসমত প্ৰৱেশ কৰিছে অবৈধ বাংলাদেশী নাগৰিক। গুৱাহাটীত এটা গেষ্ট হাউচত বাসৰ পাতি থকা 13 বাংলাদেশীক আটক কৰিছে সীমান্ত আৰক্ষীয়ে। কেনেকৈ বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰে অবৈধ বাংলাদেশীয়ে সেই চক্ৰ উৎখাত কৰিব আৰক্ষীয়ে। আৰু পুনৰবাৰ অবৈধ বাংলাদেশী নাগৰিক ধৰা খাইছে অসমত। নিতৌ ইজনৰ পাছত সিজন অবৈধ বাংলাদেশী নাগৰিক আৰক্ষীৰ জালত পৰিয়ে আছে। ইয়াকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। পৰৱৰ্তী খবৰ, ইণ্ডিয়াৰ পৰা ভাৰতলৈ সলনি হ'ব দেশৰ নাম সলনিৰ সিদ্ধান্ত RSS সংযুক্ত বিশ্ববিদ্যালয়ৰ। কেইবাখনো ৰাজ্যিক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে সলনি কৰিব দেশৰ নাম। বিশ্ববিদ্যালয়ৰ ডিগ্ৰী মাৰ্কশ্বিট সাইনবোৰ্ড চিঠিপত্ৰ সকলোতে ইণ্ডিয়াৰ সলনি থাকিব ভাৰত। হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতেই বিদ্যালয়সমূহত ব্যৱহাৰ হ'ব ভাৰতৰ নাম। আৰু এইবাৰ RSSৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ইণ্ডিয়াৰ পৰিৱৰ্তে এইবাৰ ভাৰত হ'ব নাম। আৰু দেশৰ নাম সলনি কৰিবলৈ ইতিমধ্যেই RSS সংযুক্ত বিশ্ববিদ্যালয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। RSSৰ এই সিদ্ধান্তক এতিয়া সমালোচনা কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে। আন এটা ব্ৰেকিং নিউজ, বিজেপিয়ে লুটিছে প্ৰভু ৰামৰ পবিত্ৰ মন্দিৰ। আৰত দেশৰ নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ। এইবাৰ বিজেপি আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে। ৰাম মন্দিৰৰ চুৰিৰ আঁৰত দেশৰ নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে। 2024 চনলৈ ৰাম জন্মভূমিৰ ট্ৰাষ্টৰ সদস্য আছিল। ৰাম জন্মভূমিৰ ভূমি চোৱা চিতাৰ দায়িত্বত আছিল জ্ঞানেশ কুমাৰ। সম্পদ ৰায়ৰে মিলি বৃহৎ ভূমি কেলেংকাৰী কৰিছিল জ্ঞানেশ কুমাৰে। মেহমুদ গজানিয়ে যেনেদৰে সোমনাথ মন্দিৰ লুটিছিল, একেদৰে বিজেপিয়েও লুটিছে প্ৰভু ৰামৰ পবিত্ৰ মন্দিৰ। বিস্ফোৰক অভিযোগ উত্থাপন আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ। এই ভয়ংকৰ অভিযোগ এইবাৰ উত্থাপন কৰা হৈছে। অন্য এটা খবৰ, বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। বিধায়ক অখিল গগৈক মানসিক বিকাৰগ্ৰস্ত আখ্যা বদৰুদ্দিন আজমলৰ। বিধানসভাত আমি উচ্ছেদৰ বিৰুদ্ধে মাত মাতিম, কিন্তু কংগ্ৰেছৰ বিধায়ক বেছি, সেইবাবে তেওঁলোকে বেছিকৈ মাত মাতিব লাগে। 22 জুলাইত শপত গ্ৰহণ কৰিব AIUDFৰ বিধায়ক তথা মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে। অখিল গগৈৰ বিৰুদ্ধে এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বিন্নাকান্দি সমষ্টিৰ AIUDFৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে। অন্য এটা খবৰ, উত্তৰ অসমত বানৰ তাণ্ডৱ। ফেনে ফুটুকাৰে বাঢ়িছে নৈ উপনৈসমূহ। বানৰ সমান্তৰালকৈ খহনীয়াও লৈছে ভয়ংকৰ ৰূপ উত্তৰ অসমত। নিৰাপদ স্থান বিচাৰি খহনীয়াগ্ৰস্ত জনতা দাপৰি মেলিছে আন স্থানলৈ। খহনীয়া প্ৰতিৰোধৰ বাবে দুৰ্ভগীয়া ৰাইজে চৰকাৰ প্ৰশাসনলৈ জনাইছে কাতৰ আহ্বান। উত্তৰ অসমত এতিয়া বানৰ তাণ্ডৱ সমান্তৰালকৈ খহনীয়াও দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপত। পৰৱৰ্তী খবৰ, বিজেপিৰ সভালৈ গৈ থাকোঁতেই পুত্ৰৰ কৰুণ মৃত্যু। গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক। ৰাজ্যৰ ৰাজপথত আকৌ অতি ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে। বিজেপিৰ সভালৈ গৈ থাকোঁতেই ভয়ংকৰ দুৰ্ঘটনাত পতিত বাহন। দুৰ্ঘটনাত থিতাতে কৰুণ মৃত্যু মাতৃপুত্ৰৰ।
বলেৰো পিকআপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত মাতৃ মাৰিয়া ৰংফাৰপি আৰু পুত্ৰ হাৰ্টিছ কামছাৰ মৃত্যু ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 7জনকৈ লোক কাৰ্বি আংলঙৰ বৰচুপনত এই ভয়াৱহ দুৰ্ঘটনা আহত আটাইকে ততাততীয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৰাজ্যৰ ৰাজপথত পুনৰ এই ভয়াৱহ পথ দুৰ্ঘটনা অন্য এটা খবৰ খহি পৰিল হনুমান মন্দিৰৰ ছাদ ধ্বংসস্তূপত আবদ্ধ ভক্ত 7গৰাকীকৈ ভক্তৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ভক্তৰ ভক্তি আৰাধনাৰ মাজতেই খহি পৰিল ছাদ হনুমান মন্দিৰৰ ছাদ খহি মৃত্যু 7গৰাকীকৈ ভক্তৰ মন্দিৰৰ ধ্বংসস্তূপৰ মাজত আবদ্ধ 30ৰ পৰা 40গৰাকী ভক্ত যিকোনো মুহূৰ্তত বৃদ্ধি হ'ব পাৰে মৃতকৰ সংখ্যা মহাৰাষ্ট্ৰৰ ইয়াশবাৰী হনুমান মন্দিৰত হাহাকাৰ পৰিস্থিতি ধ্বংসস্তূপত আবদ্ধ ভক্তৰ প্ৰাণ ৰক্ষাৰ বাবে অব্যাহত উদ্ধাৰ অভিযান হনুমান মন্দিৰত আয়োজিত কীৰ্তনত উপস্থিত আছিল শ শ ভক্ত ভক্তৰ ভক্তি আৰাধনাৰ মাজতেই খহি পৰিল মন্দিৰৰ ছাদ খহি পৰাৰ লগে লগেই থিতাতেই 7গৰাকীকৈ ভক্তৰ মৃত্যু আৰু প্ৰায় 30ৰ পৰা 40গৰাকীকৈ ভক্ত আবদ্ধ হৈ আছে আবদ্ধ হৈ থকা ভক্তসকলক উদ্ধাৰ কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ ৰাজ্যত শীঘ্ৰেই আহি আছে কঠোৰ আইন গুটখা খাই ৰাজপথত পিক পেলালে 5,000 টকাৰ জৰিমনা মুকলি স্থানত প্ৰস্ৰাৱ কৰিলেও 1ৰ পৰা 500 টকা জৰিমনা চলিত মাহতে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিব প্ৰশাসনে প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীত এই নতুন নিৰ্দেশনা অহাৰ সম্ভাৱনা অনাগত সময়ত প্ৰতিখন জিলাত প্ৰযোজ্য হ'ব এই নতুন আইন জিলা প্ৰশাসনক কৰ্তৃত্ব দিয়াৰ সম্ভাৱনা ৰাজ্য চৰকাৰৰ নিকাজ স্বচ্ছৰ ৰাজ্য গঢ়াৰ ক্ষেত্ৰত ল'ব এই কঠোৰ সিদ্ধান্ত আইন উলংঘা কৰিলেই বিকাশ হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি গুটখা দপাতজাতীয় সামগ্ৰীৰ ক্ষেত্ৰতো আহিব পাৰে কঠোৰ নিয়ম ৰাজ্যত অতি শীঘ্ৰেই আহি আছে নিয়ম ইতিমধ্যে মন্ত্ৰী ৰণোজ পেগুৱে জনাইছে এই কথা যিসকল লোকে গুটখা খায় আৰু পিক পেলাই ৰাজপথত ধুনীয়া ৰাজপথ নষ্ট কৰি পেলাই সেই লোকসকলৰ বিৰুদ্ধে এইবাৰ আনি আছে আইন এনে কাম কৰিলে 5,000 টকাৰ পৰ্যন্ত জৰিমনা বিহিব লাগিব সেই লোকসকলে গুৱাহাটীৰ পাহাৰত বসবাস কৰা লোকসকলক ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত পৌৰ নিগমৰ নিৰ্বাচনটো মূল প্ৰতিশ্ৰুতি আছিল ভূমিৰ পট্টা প্ৰদান কিন্তু গুৱাহাটীৰ 18খন পাহাৰৰ জনতাই আজিলৈকে নাপালে ভূমিৰ পট্টা বৰ্তমান কি পৰ্যায়ত আছে এই বিষয়টো সামগ্ৰিকভাৱে ৰাজ্যৰ আন স্থানত পট্টা পাবলগীয়া ৰাইজে কেতিয়া পাব মাটিৰ পট্টা ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে খিলঞ্জীয়া ৰাইজে সমগ্ৰ প্ৰসংগত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই দিছে পুনৰ আশ্বাস যে অতি শীঘ্ৰেই দিয়া হ'ব খিলঞ্জীয়া লোকসকলক ভূমিৰ পট্টা গুৱাহাটী মহানগৰীৰ পাহাৰত বসবাস কৰা লোকেও পাব ভূমিৰ পট্টা চিৰাঙৰ চিডলিত STFৰ অভিযানত জালত পৰিল আন্তৰ্জাতিক বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰ এটা বাংলাদেশীৰ নেতৃত্বত 9জনীয়া সৰবৰাহকাৰী দলটোৱে জৌখালৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ সোণালী বান্দৰ সৰবৰাহ কৰিব বিচাৰিছিল বাংলাদেশলৈ উদ্ধাৰ কৰা সোণালী বান্দৰকেইটাৰ এটা বান্দৰৰ মৃত্যু হোৱাৰ বিপৰীতে বাকী বান্দৰকেইটা অৱস্থা বৰ্তমান সুস্থিৰ বুলি জনাইছে চিকিৎসকে চিৰাঙৰ চিডলিত STFৰ অভিযান দেখিবলৈ পোৱা গৈছিল STFৰ অভিযানত এইবাৰ জালত পৰিল আন্তৰ্জাতিক বন্যপ্ৰাণী সৰবৰাহকাৰী বৃহৎ চক্ৰ এটা ব্ৰেকিং নিউজ আজব ঘটনা এইবাৰ সংঘটিত হৈছে যুৱকক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ'ল 4 যুৱতী এইবাৰ যুৱতী নহয় যুৱকক গ্ৰেপ্তাৰ কৰিছে যুৱতীয়ে যুৱকক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ'ল এই 4গৰাকীকৈ যুৱতী কালৰু কাল বিপৰীত কাল এজন 26 বছৰীয়া যুৱকক গণধৰ্ষণ কৰাৰ বাবে গ্ৰেপ্তাৰ হ'ল 22ৰ পৰা 23 বছৰীয়া 4গৰাকীকৈ যুৱতী এই আজব ঘটনা এইবাৰ সংঘটিত হৈছে এইখন দেশতেই অন্য এটা খবৰ UCCকো চ্যালেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো চ্যালেঞ্জ 17 বছৰীয়া নাবালিকাক অপহৰণ 2 সন্তানৰ পিতৃ চলেমানৰ পুনৰবাৰ ৰাজ্যত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৰাজ্যত কঠোৰ UCC অহাৰ পাছতো ভয়ংকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে 17 বছৰীয়া নাবালিকাক পলুৱাই লৈ গ'ল চলেমান আলীৰ আছে 2 সন্তান আৰু পত্নী
টিউচন কৰাৰ চলেৰে 17 বছৰীয়া নাবালিকা গৰাকীক লৈ গ'ল। চলেমান আলী উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থা নলবাৰী সমিতিৰ সভাপতি। লম্পট চলেমানৰ বিৰুদ্ধে নলবাৰীৰ মাকলমুৱাত দাখিল কৰা হৈছে এজাহাৰ। চলেমানৰ কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ এতিয়া স্থানীয় ৰাইজৰ। অইন এটা খবৰ, শৌচ প্ৰস্ৰাৱ কৰিবলৈ যাব নোৱাৰিব শিক্ষক। শৌচ প্ৰস্ৰাৱ কৰিবলৈ স্কুলৰ বাহিৰলৈ ওলাব নোৱাৰিব শিক্ষকসকল, অন্যথা কৰ্তন হ'ব আধা দিনৰ দৰমহা। শিক্ষকসকললৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। শৌচ প্ৰস্ৰাৱৰ বাবে স্কুল চৌহদ পাৰ হ'লেই কৰ্তন কৰা হ'ব শিক্ষকৰ দৰমহা। বিজেপি শাসিত ৰাজ্যত শিক্ষামন্ত্ৰীৰ এই আজব নিৰ্দেশনা। ছাত্ৰ শিক্ষকৰ ওপৰত নজৰ দিবলৈ আহিব AI মনিটৰিং ব্যৱস্থা। বিহাৰৰ শিক্ষামন্ত্ৰী মিথিলেশ তিৱাৰীৰ এই বিতৰ্কিত মন্তব্য। এই নিৰ্দেশনাৰ পিছতেই জাঙুৰ খাই উঠিছে বিহাৰৰ একাংশ শিক্ষক সন্থা। বিহাৰত এই আজব সিদ্ধান্ত। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, ধুমুহা গাজনিৰে আহি আছে প্ৰচণ্ড বৰষুণ। ধুমুহা বৰষুণ আহি আছে প্ৰচণ্ড ৰূপত। 23 জুন পৰ্যন্ত ৰাজ্যত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। যিকোনো মুহূৰ্তত বতৰে ধাৰণ কৰিব কাল ৰূপ। চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, ডিমা হাছাওত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ধুবুৰী, বৰপেটা, বজালী, বাক্সা, পশ্চিম কাৰ্বি আংলং, কাছাৰ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ধেমাজি, তিনিচুকীয়াত ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে তীব্ৰ বৰষুণ। প্ৰয়োজন নহ'লে নিশা ঘৰৰ পৰা নোলাব, কিয়নো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰ ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰিলে ইৰাণে। আমেৰিকা ইজৰাইলে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ। যুদ্ধবিৰতি নামানি লেবাননত ধাৰাসাৰ আক্ৰমণ ইজৰাইলৰ আক্ৰমণৰ পাছতেই পুনৰ হৰমুজ বন্ধ কৰি দিলে ইৰাণে। ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰি ইৰাণৰ স্পষ্ট ঘোষণা। আমেৰিকাই ইজৰাইলে ভংগ কৰিছে যুদ্ধবিৰতি ভংগৰ বিপৰীতে এয়া কেৱল প্ৰথমটো পদক্ষেপহে। পুনৰ ইজৰাইলে আক্ৰমণ কৰিলে পৰিস্থিতি অধিক ভয়াৱহ হ'ব। অৱশ্যে হৰমুজ বন্ধ কৰাৰ কথা এতিয়াও স্বীকাৰ কৰা নাই আমেৰিকাই। শান্তি চুক্তি স্বাক্ষৰৰ পাছতো লেবাননত বাৰে বাৰে আক্ৰমণ ইজৰাইলৰ। আমেৰিকাই কৰা শান্তি চুক্তিৰ পাছতো ক্ষান্ত হোৱা নাই ইজৰাইল। শান্তি চুক্তিত ব্যাঘাতৰ সৃষ্টি কৰি পৰিস্থিতি অশান্ত কৰিছে ইজৰাইলে। যুদ্ধবিৰতি নামানি লেবাননত ধাৰাসাৰ আক্ৰমণ ইজৰাইলৰ আৰু তাৰ পিছতেই ষ্টেট অফ হৰমুজ পুনৰবাৰ বন্ধ কৰি দিছে ইৰাণে। আৰু যিকোনো মুহূৰ্তত মধ্যপ্ৰাচ্যত আৰু ভয়ংকৰ ৰূপত হ'ব পাৰে যুদ্ধ। অইন এটা খবৰ, লোমহৰ্ষক ঘটনা। খানা খাবলৈ মাতি নি বন্ধুক নৃশংসভাৱে হত্যা কৰিলে ৰঞ্জিতে। এক চাঞ্চল্যকৰ গাৰ নোম শিয়ৰি উঠা জঘন্য হত্যাকাণ্ডৰ ঘটনা এইবাৰ সংঘটিত হৈছে। ৰাজ্যত সংঘটিত হৈছে পুনৰ লোমহৰ্ষক ঘটনা। নিজ বন্ধুক খানা খাবলৈ মাতি নি নৃশংসভাৱে হত্যা কৰিলে। মৰিয়াই নিজ বন্ধু সাগৰ বৰ্মনক হত্যাৰ ৰঞ্জিত বিশ্বাসৰ। প্ৰথমে দুয়ে অত্যাধিক সুৰাপান কৰি লিপ্ত হয় কাজিয়াত। ৰঞ্জিত বিশ্বাসে নিজ বন্ধু সাগৰক গুৰুতৰভাৱে কৰে প্ৰহাৰ। আঘাতপ্ৰাপ্ত অৱস্থাত নিজ ঘৰতে আবদ্ধ কৰি ৰাখে সাগৰক। পিছদিনা পৰিয়ালে বিচাৰ খোচাৰ কৰি সাগৰ বৰ্মনক ভৰ্তি কৰাই GMCHত। বন্ধু হত্যাৰ অভিযোগত ৰঞ্জিত বিশ্বাসক গ্ৰেপ্তাৰ প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ। চন্দ্ৰপুৰৰ পশ্চিম মায়ঙত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এই হত্যাকাণ্ডৰ ঘটনা কামাখ্যা ৰেলৱে ষ্টেচনত জাল নোট জব্দ কৰা হৈছে। 23,63,000 টকাৰ জাল নোট সহিতে গ্ৰেপ্তাৰ 3 সৰবৰাহকাৰী। উত্তৰ প্ৰদেশৰ সমৰ ৱাল্লাল, বিবেক কুমাৰ, হুজন সিং কামাখ্যা ধাম দৰ্শনৰ বাবে অহা বুলি মন্তব্য কৰে সৰবৰাহকাৰী কেইটাই। আৰু কামাখ্যা ৰেলৱে ষ্টেচনত বৃহৎ পৰিমাণৰ জাল নোট জব্দ কৰা হৈছে। 1 লাখ 2 লাখ নহয়, 23,63,000 টকাৰ জাল নোট গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, কম দামত কম্পিউটাৰ কিনি বিপদত মছজিদৰ ইমাম। কম্পিউটাৰটো আছিল ডাকঘৰৰ পৰা চুৰি হোৱা। এতিয়া চুৰ দুহাত ওৰফে বিশালৰ লগতে মছজিদৰ ইমান উদ্দিনো আৰক্ষীৰ জালত। শ্ৰীভূমিৰ বদৰপুৰত সংঘটিত হৈছে এই ঘটনা। চুৰি সামগ্ৰী ক্ৰয় কৰাৰ বাবে মছজিদৰ ইমামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চোৰৰ লগতে চুৰি সামগ্ৰী বিক্ৰী কৰা সেই লোকজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, হাজাৰ হাজাৰ পৰিয়ালক দিয়া হ'ব চৰকাৰী পকী ঘৰ।
চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ, এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে নতুনকৈ লাভ কৰিব চৰকাৰৰ ফালৰ পৰা চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ পাবলৈ সাজু কৰক নথিপত্ৰ, ডকুমেণ্টছ প্ৰস্তুত কৰক, আপুনি পাব চৰকাৰী ঘৰ। আবেদনৰ বাবে লাগিব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ প্ৰয়োজন হ'ব। 16,810টা পৰিয়ালক প্ৰদান কৰা হ'ব চৰকাৰী পকী ঘৰ। পৰৱৰ্তী পৰ্যায়ত পুনৰ হাজাৰ হাজাৰ পৰিয়ালক পকী ঘৰ দিব বিজেপি চৰকাৰে। দৰিদ্ৰ লোকলৈ এই ভাল খবৰ দিছে চৰকাৰে। অন্য এটা খবৰ, কোৰাণৰ নিয়ম মতেহে চলিব মুছলমান। UCC কেতিয়াও মানি নলয় অসমৰ মুছলমান সমাজে। এতিয়াও UCCৰ বিৰুদ্ধে ক্ষোভ অব্যাহত আছে অসমৰ মুছলমান সমাজৰ। ইছলামৰ শৰীয়ত আইন বিৰোধী হৈছে UCC আইন। UCCৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে। অসমৰ কোনো জাতি জনগোষ্ঠীৰ লাভ নকৰে UCCয়ে। আক্ৰোশমূলকভাৱে UCC জাপি দিয়া হৈছে মুছলমানৰ ওপৰত। ইছলামৰ ৰীতি নীতিৰ পৰা মুছলমানক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ চলিছে বিজেপিৰ দিনত। শৰীয়তৰ ওপৰত প্ৰত্যক্ষ হস্তক্ষেপ কৰিছে UCCয়ে। ইমাম মৌলানাক হাৰাশাস্তিৰ ব্যৱস্থা ৰখা হৈছে UCCক। সেইবাবে এতিয়া মুছলমানে বৰ্জন কৰিছে UCCক। পৰৱৰ্তী খবৰ, ফ্ৰী বিদ্যুৎ লাভৰ বাবে সাজু হওক, ঘৰত বহিয়েই কৰক এই কাম। বিদ্যুতৰ মাচুলৰ পৰা লাভ কৰিব বৃহৎ সকাহ। এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী সেৱা। ঘৰত বহিয়েই অনলাইন যোগে অতি সৰল প্ৰক্ৰিয়াৰে আপুনি কৰিব পাৰিব পঞ্জীয়ন। এতিয়াৰে পৰা আপোনাৰ ঘৰৰ বিদ্যুতৰ বিল হ'ব একেবাৰে শূন্য। ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰা হৈছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা। ঘৰৰ ছালত ছলাৰ পেনেল বকুৱালে প্ৰতিমাহে লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ। সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে চৰকাৰে দিব 78,000 টকা পৰ্যন্ত ৰাজ সাহায্য। আপুনি কেনেকৈ কৰিব এই সুবিধাৰ বাবে এপ্লাই? প্ৰথমে আপুনি pmsuryaghar.gov.in ৱেবছাইটলৈ যাওক। কনজিউমাৰ পেজলৈ গৈ এপ্লাই নাও অপশ্যনত আপুনি ক্লিক কৰক। তাৰ পিছতেই দিয়ক নিজৰ মোবাইল নম্বৰ আৰু কেপচা কোড। ভেৰিফিকেশ্যনৰ পাছত দিব লাগিব নাম, ৰাজ্য, জিলাৰ নাম। ইয়াৰ পিছতেই দিব লাগিব ইমেইল ID আৰু এনেকৈ কৰিব লাগিব এপ্লাই। মোবাইললৈ অহা OTP সন্নিৱিষ্ট কৰি ক্লিক কৰক ছেভ অপশ্যনত। ইয়াৰ পিছতেই ৰাজ সাহায্য লাভৰ বাবে আপুনি সন্নিৱিষ্ট কৰি দিব লাগিব বেংক একাউণ্ট। সকলো তথ্য পাতি অনুমোদন হোৱাৰ পিছতে আপোনাৰ মোবাইললৈ আহিব মেছেজ। বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ পিছতে আপোনাৰ একাউণ্টত সোমাব ৰাজ সাহায্যৰ ধন। একেলগে ধন বিনিয়োগ কৰিব নোৱাৰা গ্ৰাহকৰ বাবে চৰকাৰে কৰিছে অতি সুলভ বেংকৰ ঋণৰ ব্যৱস্থা। আৰু এইদৰে